নিশ্চয়কৈ অসমৰ ৰাইজ যথেষ্ট উৎফুল্লিত হৈ আছে অপেক্ষাৰ অন্ত পৰিল কিয়নো তৃতীয়বাৰৰ NDA হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ তৃতীয়টো কাৰ্যকাল সকলে প্ৰত্যক্ষ কৰিবলৈ ৰখি আছিলে আৰু ইতিমধ্যে ঘোষণা হৈছে যে অহা 12 তাৰিখে আমাৰ শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু তৃতীয়বাৰলৈ ভাৰতীয় জনতা পাৰ্টি আমাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু ইতিমধ্যে আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত অসমখন যথেষ্ট উন্নয়ন হৈছে আৰু এইবাৰতো হিয়া উজৰি ৰাইজে ভোট দিছে 102খন আসন অসমৰ ইতিহাসত 102খন আসন লৈ প্ৰথমবাৰৰ কাৰণে চৰকাৰ এখন হ'ব আৰু নিশ্চয় অভাৱনীয় আৰু সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট উৎফুল্লিত হৈ আছে আৰু মই ভাবোঁ যি 5 বছৰীয়া যি কাৰ্যকাল হ'ব এই 5 বছৰীয়া কাৰ্যকালত যথেষ্টখিনি কাম হ'ব আৰু অসমখন যিদৰে আমি সকলোৱে ধাৰণা কৰিছোঁ বা ভাবিছোঁ আৰু যিদৰে এটা উন্নয়ন হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত এই 5 বছৰত অসম আকৌ আগবাঢ়ি যাব আৰু অসমখন ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব কংগ্ৰেছে যি ধৰণে এটা ঢৌ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলে আণ্ডাৰ কাৰেণ্ট আছে জেএনজিৰ প্ৰসংগ আহিছিল কিন্তু সকলো নাই কথাটো এনেকুৱা ধৰণৰ অসমৰ ৰাইজে এতিয়া উন্নয়ন বিচাৰে আৰু মুখেৰে কোৱা কথা আৰু প্ৰেক্টিকেলি কোৱা কথাৰ মাজত ডিফাৰেঞ্চ থাকে কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ কাৰ্যকালত মুখেৰেও কৈছে আৰু কামেৰেও দেখুৱাইছে আৰু সেইটো কাৰণে ৰাইজ পতিয়ন হৈছে আৰু ৰাইজে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত যি NDA চৰকাৰ সেই NDA চৰকাৰখনে অসমখনৰ সাৰ্বজনীন উন্নতি কৰিছে আৰু সেইটো কাৰণে হিয়া উজৰি 102খন আসন আৰু জনতা জনাৰ্দন আৰু আণ্ডাৰ কাৰেণ্ট হওক বা কাৰেণ্টেই হওক সেই কাৰেণ্টটো ভাৰতীয় জনতা পাৰ্টিৰে যে পক্ষত আছিলে যেন যি প্ৰসংগৰ কথা কৈছে সকলোৱে যে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত কিয়নো প্ৰত্যেকখন চিটত আমি খোলাকৈ ক'লোঁ আমি যিমান ভাবিছিলোঁ তেনেদৰে ৰাইজে ভোট দি বহু ডিফাৰেঞ্চত প্ৰত্যেকটা চিটত ভাৰতীয় জনতা পাৰ্টীয়ে NDA প্ৰাৰ্থীবিলাকক বিজয়ী কৰাত ৰাইজে ভূমিকা পালন কৰিছিলে কংগ্ৰেছৰ 19জন নিৰ্বাচিত বিধায়কৰ মাজতহে এজনহে থাকিলে হিন্দু বিধায়ক আৰু কংগ্ৰেছ এম হৈছে বুলি কৈছে এতিয়া কথাটো অত্যন্ত পৰিতাপৰ বিষয় একচুৱেলি চাবলৈ গ'লে যে একচুৱেলি তেওঁলোকৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো প্ৰকাশ পালে যে তেওঁলোকে একচুৱেলি এটা বিশেষ ধৰ্মক লৈহে তেওঁলোকে এটা ধৰ্মক লৈহে তেওঁলোকে যে ৰাজনীতি কৰি আছিলে এইটো এটা স্পষ্টতা হ'ল যে এজনহে মাত্ৰ তাত হিন্দু সম্প্ৰদায়ৰ প্ৰতিনিধি থাকিলে আৰু বাকীখিনি এটা বেলেগ সম্প্ৰদায়ৰ হয় চ' এইটো এটা প্ৰমাণ কৰে যে তেওঁলোকৰ দলটো অনাগত দিনবিলাকত ৰাইজে কিয়নো একচুৱেলি তেওঁলোকেহে সাম্প্ৰদায়িক দল তেওঁলোক হৈ থাকিল BJP সাম্প্ৰদায়িক দল কিন্তু তেওঁলোক যে সাম্প্ৰদায়িক দল চ' সেইটো এটা প্ৰতিবিম্বিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ